অসম গণ পৰিষদ দল এৰি বৰ্তমান নিজ বাসগৃহত উপস্থিত হৈছে জয়ন্ত খাউন আৰু বিত্ত সম্পাদকগৰাকীয়ে বহু ক্ষোভ অসম গণ পৰিষদ দলৰ মনত পুহি ৰাখিছিল আৰু সেই ক্ষোভৰ অন্তত তেওঁ অসম গণ পৰিষদ দল এৰি পৰৱৰ্তী তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিব। আমি পোনপটীয়াভাৱে জানিব বিচাৰিম যে আপুনি যিটো দলৰ লগত আপুনি দেহে কেহে লাগি আছিলে, আপুনি সেই দল এৰি পৰৱৰ্তী সিদ্ধান্ত আপুনি কংগ্ৰেছত যোগদান কৰিব, কেতিয়ালৈ যোগদান কৰিব আৰু ক'ত যোগদান কৰিব? আপুনি কাইলৈ মই আনুষ্ঠানিকভাৱে যোগদান কৰিম। আমাৰ সমষ্টি সমিতিৰ বিভিন্ন স্তৰৰ বিষয়ববীয়া যাব, কিছু সংখ্যক বিষয়ববীয়াক মই লৈ যাম, বাকী তেওঁলোকে ইয়াত ৰাজহুৱাভাৱে পিছত যোগদান কৰিব। কাইলৈ আমি তেখেতসকলৰ মুখ্য কাৰ্যালয়ত দিল্লীত আমি যোগদান কৰিম। কিমানমান লোক বৰ্তমান প্ৰথম পৰ্যায়ত আপোনাৰ লগত যোগদান কৰিব কংগ্ৰেছত? আমাৰ প্ৰায় 25জনমান ইয়াৰ সমষ্টি সমিতিৰ বিভিন্ন দায়িত্ব থকা বিষয়ববীয়া যাব। আপুনি অগপৰ পৰা ৰঙানদী সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিলে, সেই দাবী চলি থাকোঁতে বা বিভিন্ন সময়ত আপুনি প্ৰচাৰো বা মিটিং আয়োজন কৰিছিলে। এতিয়া আপুনি কংগ্ৰেছলৈ অহাৰ পিছত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব পোৱাটো আপুনি নিশ্চিত? মই আশাবাদী। আপুনি যোগদান কৰাৰ পিছতে হয়তো কথাখিনি স্পষ্ট হ'ব। বহু দাবীদাৰ আছিলে, ৰঙানদী সমষ্টিৰ পৰা বহুজনে বিচাৰিছিলে, তাৰ মাজত আপুনি নতুনকৈ যেতিয়া আকৌ কংগ্ৰেছলৈ আহিলে, গতিকে সেইখিনি কথা আলোচনা হৈছে চাগে? আলোচনা ঠিক হোৱা নাই। প্ৰথমতে মই যোগদান কৰি লওঁচোন, তাৰপিছত পিছৰ পৰ্যায়ৰ কথাখিনি আমি গম পাম কি হ'ব। সুধিব বিচাৰিছোঁ যে আপুনি অসম গণ পৰিষদ দলৰ এটা উচ্চস্তৰীয় পদবীটো আছিলে বা দেহেকেহে আমি জিলাখনতো দেখিছোঁ যে আপুনি অগপ দলটো শক্তিশালী কৰাৰ ক্ষেত্ৰত বিভিন্ন কাম কাজ কৰিলে। কি এনেকুৱা কথা হ'ল যাৰ বাবে আপুনি অগপ এৰি দিবলগীয়া বাধ্য হ'ল? আপুনি চাওক, আপোনালোকে সেই নিজেই কৈছে যে মই দেহেকে দলৰ হৈ কাম কৰিলোঁ। দেহেকে দলৰ হৈ কাম কৰিলোঁ, দলৰ পৰা মই এটা মৰ্যাদাপূৰ্ণ স্থান মই পাব বিচাৰোঁ। আৰু যেতিয়া দলটোত থাকি সেই মৰ্যাদাপূৰ্ণ স্থানটো নাপাওঁ বা দলৰ নেতৃত্বৰ মানে এটা শুদ্ধ স্থিতি মই নেদেখোঁ বা দলৰ নেতৃত্বৰ সবল ভূমিকা নেদেখোঁ, তেতিয়া মই যিখিনি কাম কষ্ট কৰি আছোঁ বা সমষ্টিবাসীৰ ৰাইজে বা আমাৰ কৰ্মীসকলে যি আশা বুকুত বান্ধি লৈ পেলাই দলৰ হৈ কাম কৰি আছে, তেওঁলোকৰ যেন সেই আশাখিনি, মনৰ যিখিনি তেখেতসকলৰ কল্পনা, সেই কল্পনাখিনি যেন আমি পূৰাব নোৱাৰিম, তেনেকুৱা ধৰণৰ এটা অনুভৱ হ'ল। আৰু শেহতীয়া ৰাজনৈতিক যিটো পৰিৱেশ, সেই পৰিৱেশটোত আমাৰ কৰ্মীসকলে সাংঘাতিকভাৱে মনোকষ্ট পাই ইয়াত আছে। গতিকে তেখেতসকলে সিদ্ধান্ত লৈছে যে নাই এনেকৈ থাকিব লাগিলে আমি নোৱাৰিম, গতিকে আপুনি কিবা এটা কৰাৰ সিদ্ধান্ত লওক। মই কি কৰিম কি নকৰিম কৈছে, আপুনি দলৰ পৰা পদত্যাগ কৰক। সেইকাৰণে মই দলৰ পৰা প্ৰথম পৰ্যায়ত পদত্যাগ কৰিছোঁ। তাৰপিছত মই যোৱাকালি আহিছোঁ, বিভিন্ন স্তৰৰ ব্যক্তিৰ লগত মই আলোচনা কৰিছোঁ, সমষ্টি সমিতিৰ লগতো মই আলোচনা কৰিছোঁ। সকলোৱে কালি পদত্যাগেই কৰিছে, সকলো সদস্যই, আমাৰ ৰঙানদী সমষ্টি সমিতিৰ সকলো সদস্যই পদত্যাগ কৰিছে। গতিকে কৰাৰ পিছত তেওঁলোকে মোক উপদেশ দিলে যে আপুনি কংগ্ৰেছ দলত যোগদান কৰক, কাৰণ আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত অতদিন মিত্ৰতাই থাকিলোঁ, কি পালোঁ কি নাপালোঁ আপুনি দেখিছে। কংগ্ৰেছ দলত আমি যোগদান কৰক, আমি সকলোৱে ইয়াত সবলভাৱে কংগ্ৰেছ দলৰ হৈ কাম কৰিম, আৰু সেয়েহে মই কংগ্ৰেছ দলত যোগদান কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ঘৰতে জানিব বিচাৰিছোঁ, নেতৃত্বৰ যিটো স্থিতি হ'ব লাগে, সেই স্থিতিৰ ক'ৰবাত দুৰ্বলতা আছে নেকি অগপত? শুনক, অসম গণ পৰিষদ দলটো হ'ল অসমত থকা অসমীয়া জাতিৰ আৱেগ অনুভূতিৰে গঢ়ি উঠা এটা সৰ্ববৃহৎ আঞ্চলিক ৰাজনৈতিক দল। এই দলটোৰ ওপৰত অসমীয়া ৰাইজে বহু কথা নিৰ্ভৰ কৰে। ৰাইজৰ আৱেগ অনুভূতিবিলাকৰ প্ৰতিফলন ঘটে, ৰাইজৰ আৱেগ অনুভূতিক সন্মান জনাই দলটোৱে কাম কৰিব লাগে। কিন্তু আজি দুপাকে চৰকাৰ গঠন হোৱা এটা দল, 85 চনটো আছিলে, 96 চনটো চৰকাৰত অধিষ্ঠিত এটা দল, এই দলটোৰ শেহতীয়া কাৰ্যকলাপে ৰাইজৰ মাজত ক্ষোভৰ উৎকীৰ্ণৰ সৃষ্টি কৰিছে। আমি বিভিন্ন সময়ত যেতিয়া ৰাইজৰ লগত ভাৱৰ আদান প্ৰদান কৰোঁ, বিভিন্ন প্ৰশ্নৰ সন্মুখীন হওঁ, আৰু তাৰ উত্তৰ দিও আমি সুন্দৰভাৱে লৈ গৈ আছিলোঁ। কিন্তু শেহতীয়া ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি এনেকুৱা অনুভৱ হ'ল যেন দলটো কাৰোবাৰ চুতলি পিঠে যেন আমাৰ দলৰ নেতৃত্ব চলি আছে, দলৰ নেতৃত্বৰ যেন কোনো সবল স্থিতি নাই, তেওঁলোকে সবলভাৱে কোনো কথা যেন প্ৰতিষ্ঠাই কৰিব নোৱাৰে, অন্যে যিটো কয় সেইমতে যেন চলিবলগীয়া হয়।
নিজস্ব যেন একো নাই, এই কথাটো পৰিলক্ষিত হৈছে। এইটো মোৰে নহয়, প্ৰত্যেকজন কৰ্মীৰ সেই কথাটো পৰিলক্ষিত হৈছে। গতিকে সেয়েহে ভাবিলোঁ যে এই দলত যদি থাকি পেলাই মই কাম কৰোঁ, কৰ্মীসকলৰ যি আশা আকাংক্ষা লৈ দলটোত তেখেতসকলে লাগি আছে বা দলৰ হৈ দেহে কেহে নিস্বাৰ্থভাৱে লাগি আছে, তেওঁলোকৰ আশা আকাংক্ষা পূৰণত মই ব্যৰ্থ হ'ম। তো সেয়ে মই দলৰ কৰ্মীসকলৰ পৰামৰ্শ মতে কংগ্ৰেছ দলত যোগদান কৰাৰ সিদ্ধান্তটো ল'লোঁ। যিহেতু আপুনি অগপ ত্যাগ কৰিলে, এতিয়া মই থোৰতে জানিব বিচাৰিম, এনেদৰে যদি অসম গণ পৰিষদ দল চলি থাকে, ৰাইজৰ যদি আস্থা জিনিব নোৱাৰে, থাকিবগৈ পাৰেনে দলটো? চাওক, মই ক'লোঁ যে অসম গণ পৰিষদ দলৰ প্ৰতি অসমীয়া ৰাইজৰ আৱেগ অনুভূতি জড়িত হৈ আছে। দলটোৰ নেতৃত্বৰ সবল স্থিতিৰ অভাৱতহে এইটো হৈছে। মই নকওঁ কাইলৈ দলৰ নেতৃত্বৰ যদি কাম কাজ বেলেগ হয়, তেওঁলোকে যদি সবল ভূমিকা গ্ৰহণ কৰিব পাৰে, কি অজানিত কাৰণত এইটো হৈছে মই গম নাপাওঁ। এটা মানে অজানিত কাৰণত হৈছে, তেওঁলোকে ক'ব যে আমি কৰা নাই বুলি, কিন্তু আপুনি প্ৰত্যক্ষ কৰিলে তেওঁলোকৰ কাৰ্যকলাপ দেখিলে আপুনি গম পাব যে সেইটো নহয়, আচলতে তাৰ উল্টা এটা প্ৰতিচ্ছবি আপুনি দেখি পাব। মই ভাবোঁ যে অনাগত দিনত যদি সবলভাৱে আমাৰ কেন্দ্ৰীয় নেতৃত্ব স্থিতি লয়, নিশ্চয় দল শক্তিশালী হ'ব। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈছে জয়ন্ত খাউণ্ড। ইতিমধ্যে তেওঁ ঘোষণা কৰিছে যে কাইলৈ তেওঁ নতুন দিল্লীত যোগদান কৰিব কংগ্ৰেছত, আৰু তাৰ পৰৱৰ্তী সময়ত ৰঙানদী সমষ্টিৰ পৰা টিকট প্ৰত্যাশী তেওঁ কংগ্ৰেছৰ পৰা। গতিকে টিকট পায় নাপায় সেয়া পৰৱৰ্তী সময়ত আলোচনা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।